এই মানুহজনৰ পৰা আৰু শান্তি নাই। অকল ভগৱানৰ নাম ভগৱানৰ নাম ভগৱানৰ নাম ভগৱানৰ নাম দিলে কি ভগৱানে আহি আমাক কি খোৱা বস্তু দি থৈ যাবহি নি? তেওঁক সেইকণো বুজি নাপায়। অকল ভগৱানৰ নাম ভগৱানৰ নাম। এই ভগৱানৰ নাম ভগৱানক কওঁতে এই আমি একেবাৰে দিনকে দুখীয়া হৈ গৈছোঁগৈ। এই সেয়া তেওঁ নেদেখে নহয়। এতিয়া গৈছে একেবাৰে শৰণঘৰ সকাম খাবলৈ। এতিয়া সকাম খাই পিনে গেলে থাকে আহিব এতিয়া আহি পিনে একেবাৰে থাপনাৰ হেৰিয়াত বহি যাবহি চুকত আহি পিনে অকল ভগৱান লৈ 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 একদম মোৰ মাথা গৰম কৰি দিছেগৈ। যেন আহিলে এতিয়া আৰু ভগৱান ল'বহি তেনে আৰু হে থাপমিলা মোৰ একেবাৰে থাপনা কঠিলটো ধুনীয়াকৈ আছে নহয়। এই আছে যাওক আপোনাৰ থাপনা কোঠালিটো একদম মই খাই মুচি থৈ আহিছোঁগৈ। এতিয়া আপুনি তাত বহি পিনে অকণ নামটো থাকগৈ। আমাৰ ইয়াত ভগৱানে এই পিনে পাৰ্চেল কৰি সেই অকল খোৱা বস্তুগাল থৈ যাবহি। সুশীলা ইমান একেবাৰে লোভ নকৰিবা। যিমান পাইছা তুমি সিমানতে শান্তি থকাচোন। তুমিতো এই ঘৰটো পাইছাই থাকিবলৈ, বেলেগেতো এই ঘৰটো পোৱা নাই থাকিবলৈ। সেইটো কাৰণে সকলো ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে, তেতিয়া মানুহৰ সকলো সময়তে ভাল হয়। দেখিছোঁ আমাৰ কিমান ভাল হৈছে। এদিন খালে এদিন নোখোৱাকৈ থাকিব লাগে। এয়া চাগে তোমাৰ সকলো কৰ্মফল। মইতো যিবোৰ কাম কৰিব লাগে সিমান কৰিয়ে আছোঁ। এতিয়া আৰু ইমান চিন্তা কৰি থাকিব নালাগে। ভগৱানে যি কৰে চব ভালৰ কাৰণে কৰে। সুশীলা একেবাৰে পকেটতে সেই প্ৰসাদ কেইটামান লৈ আহিছোঁ। খোৱা যি খোৱাহি আহা। আপুনি আকৌ খাই থাককগৈ সেই প্ৰসাদ নাখালে পেট নভৰে নহয়। এনেকৈ ক'ব নাপায় দেই। আৰু এটা কথা আহিবচোন, আপুনি যে মোৰ বাই প্ৰতি বেলেগ বেলেগ নাম দি মাতি থাকে। মৰম তুমি বুজি নাপাবা এইবিলাক। মানুহজনলৈ ৰখি আৰু একো কাম নহ'ব। মই কিবা এটা কাম বিচাৰি মেলি গোটেই ঘৰখন ভালদৰে চাব লাগিব। মানুহটোৱে ভগৱানৰ বাহিৰতো বাকী আন কাকো চিনিয়ে নাপালে। প্ৰভু দয়াময় দেখিছা আমাৰ মানুহজনীকে অকল তেওঁ পইচা বাহিৰে একো চিনি নাপায়। তুমি আৰু তেওঁক কিবা এটা শুধৰণি কৰিব পাৰিবা আৰু। মই তেওঁক আৰু ভগৱানৰ নাম লোৱা কৈ একদম ভাগৰি গৈছোঁগৈ। প্ৰভু তেওঁক একেবাৰে পইচা এগালমান দি মেলি একদম শেষ কৰি দিয়া আৰু। নহ'লে আপুনিয়ে তেওঁক মনটো ভুলাই আপোনাৰ ওচৰলৈ মাতা, নহ'লে তাইতো একেবাৰে অধপতলৈ যাব। কৃষ্ণ হৰি নাম হৰি শৰ্মা বাইদেউ ঘৰত আছেনে? তই দেখোন তই কেতিয়া আহিলি? শৰ্মা বাইদেউ এতিয়া আহিছোঁহে। পিছে কিবা কামত আহিলি নেকি তই? আপুনিতো আমাৰ দুখৰ কথা জানেই দেখোন। আমাৰ মানুহটোৱে অকল ভগৱানৰ বাহিৰে একো চিনি নাপায় বুলি। তেওঁ অকল ভগৱানৰ নাম লৈ 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 একদম আমাৰ ঘৰৰ চাউলকে উদং কৰি হৈ গ'ল খাই। এতিয়া তাৰপিছত যিকেইটা একেবাৰে টোপোলা পাব সকামে সময়ে সেইকেইটা একেবাৰে তেওঁ আকৌ গৈ পেলাই নামঘৰত গৈ টোপোলা দি থৈ আহিবগৈ। এনেকৈ বাৰু ঘৰখন চলে নেকি? সেইটো কাৰণে মই কাম এটা বিচাৰি আহিছোঁ। আপোনালোকৰ ঘৰত কাম পাম নেকি বাৰু? মই আমাৰ ঘৰত কাম দিব নোৱাৰিম নহয়। মোৰ এতিয়া নিজৰে বেয়া দিন চলি আছে, কিন্তু আপোনাক কাম এটা মই বিচাৰি দিব পাৰিম কিন্তু। হয় নেকি? কওকচোন। মানে আমাৰ মানুহটোৱে এখন দোকানত কাম কৰে, মানে হোটেলতে কাম কৰে আৰু। সেই হোটেলখনৰ বাচন বৰ্তন ধুবলৈ পাৰিব নহয় আপুনি? তাত কিন্তু মানুহ যে লাগিব বুলি কৈ আছিলে। হয় নেকি? হ'ব তেন্তে পাৰিম। ব'লচোন লৈ যাওঁ। নাই মই যাব নোৱাৰিম। আপোনাৰ এড্ৰেছটো দিছোঁ, আপুনি নিজে গৈ কথা পাতি ল'বগৈ। হয় নেকি? দিয়ক তেন্তে এড্ৰেছটো দিয়ক আৰু মই সোনকালে যাওঁ। মানে আমাৰ ঘৰত টাউন ফালে যাবা, আৰু টাউনৰ ফালে যোনটো মানে বহুত ডাঙৰ হোটেল ন, সেইখনে তোমাক সোমাই দিবা। আচলতে কেক চেক বনাই আৰু মানুহ চানুহ আহে আৰু কেক চেক খাবলৈ, তুমি সেইবিলাক চাফা কৰিলে হ'ব। ধন্যবাদ বাইদেউ, আপুনি মোক আকৌ সহায় কৰাৰ বাবে।
তাইক মই এনে সহায় কৰা নাই নহয়। তাই আকৌ সমান গোটৰ পইচা দিব নোৱাৰিব, সেই আকৌ আমাৰহে ফাইন লাগিব। সেইটো কাৰণে তাইক মই বুদ্ধি দিছোঁ, যাতে তাই আমাক দুটা নথকাতে তাইক মই এইডালো সহায় নকৰোঁ। তাই কোৱামতেতো জেগাডোখৰ এইডোখৰ, কিন্তু এইখনতো এখন সোণৰ দোকানহে। এইখনত কোনো কেক চেক নাই নহয়, হোটেল নহয় দেখোন এখন। ভাইটি ৰখিবাচোন। কওকচোন বাইদেউ, কিয় মাতিলেনো? এখন দোকানত তুমি চিনি পোৱা নেকি বাৰু? পাওঁ, এইখন মোৰ দেউতাৰ দোকানহে। নহ'লে এইখন দোকান আগতে কেকৰ দোকান আছিলে নেকি বাৰু? নাই হোটেল চোটেল? আছিলে। সেই পাপাহঁতে কেকৰ দোকানখনে বিক্ৰী নোহোৱাৰ বাবে এই সোণৰ দোকানখনে বিক্ৰী হৈছে। নহ'লে ইয়াৰ কাম চাম পাম নেকি বাৰু বিচাৰি? পাব। আমাৰ দেউতাহঁতে একেবাৰে কামখন দৰকাৰ হৈ আছে নহয়। কিন্তু কাম পোৱা নাই বুলিহে তেওঁ লগ হোৱা নাই। আপুনি যে যায় তেন্তে কাম কৰাব দিব বাৰু। যাওকচোন ভিতৰলৈ, মই ভাতকেইটাকে খাই আহোঁগৈ। ভাইটি তুমি যোৱা, মই যাওঁহে পাই, ভিতৰলৈ সোমাই যাওঁ। দাদা মই ইয়াত কাম পাম নেকি বাৰু? কাম পাবা। ইয়াত আমাৰ কাম দৰকাৰ হৈ আছিলে নহয়। যোৱা তেন্তে তুমি একেবাৰে কাইলৈ পৰা কামলৈ আহি যাবা আৰু। মানে দৰমহা পাতিলাটো ভাল আছিলে। তোমাক মাহেকৰ মূৰত 10,000কৈ দিম। তাৰপিছত আৰু সেনেকৈ কৰ্ম বাঢ়ি গৈ থাকিব আৰু। হয় নেকি? বঢ়িয়া তেন্তে। মই এতিয়া গৈ থাকোঁ আৰু দেই। কাইলৈ একেবাৰে ৰাতিপুৱা কেইটা বজাত আহিব লাগিব? ৰাতিপুৱা 9টা বজাত আহি তুমি ইয়াত হাজিৰ হৈ যাবাহি। আমাৰ মানে একেবাৰে 10টা বজাত দোকান খোলেই নহয়। তাৰ আগতে তুমি আহি পিনে গোটেইখন চফা তফা কৰি থ'বহি লাগিব। হ'ব দাদা, মই কাইলৈ 9টা বজাত আহিম বাৰু। প্ৰভু চকু মেলি চালা আৰু দেই। মই দোকানতে লাগিব কৈছিলোঁ, তুমি আৰু পোৱাই দিলাহি আৰু মোক। যাওঁ পাই, সোনকালে ঘৰলৈকে যাওঁ। একেবাৰে তেওঁক কথাটো জনাওঁগৈ। কাম পালোঁ। কি সঁচাইনে? ৰখিব মই গৈছোঁ। প্ৰভু তোমাক মই ইমান কৰোঁ একেবাৰে, তুমি মই আজি মোৰ মানুহজনীকে এনেকুৱা কৰি দিলা। তুমিও বচাবা আৰু মানুহজনীকে। ইমান দেৰি লাগিছে অপাৰেশ্যন থিয়েটাৰত। কি হ'ব বাৰু তেওঁ? ডক্টৰ ওলাই আহে নে নহয়? ছাৰ আমাৰ মানুহজনী কি হ'ল, ভালে আছে নহয়? নাই, আপোনাক মই কওঁ কেনেকৈ বাৰু? আপোনাৰ মানুহজনী আৰু গোটেই পৃথিৱীত নাই। হয় নেকি? হ'ব আৰু দিয়ক। আপুনি যে একো কোৱা নাই। কিছুমানেতো এইটো শুনিলে বা কান্দি মৰি যায়। আপুনি যে মোক ক'লে কাৰণটো কি? মইনো এতিয়া কান্দি মৰিলে জানো আমাৰ মানুহজনী ঘূৰি আহিব? এতিয়া আৰু ভগৱানে যি বিচাৰিছে তাকেই হ'ব। এতিয়া ভগৱানৰ ভাগ্যখন আৰু তেওঁ এই বান্ধৱলৈকে আছিলে, সেইবাবে তেওঁ ইমানটো জীয়াই আছে। আৰু মইনো কি কৰিম? যেতিয়া ভগৱানে বিচাৰিব বিচাৰে এতিয়াও সময় আছে। তেওঁ আমাক নিশ্চয় বচাবই। আপোনাৰ একেবাৰে সাহস আৰু আপোনাৰ ভগৱানৰ ওপৰত থকা বিশ্বাস আমি চেলুট জনাইছোঁ। এতিয়া আপুনি মানুহজনী চাব পাৰে। ছাৰ হকে এই ছোৱালীজনী আকৌ কি লাগিছেনো? সোমাই গুচি গ'লগৈ নহয় ভিতৰলৈ। ছাৰ ভিতৰলৈ সোমাই আহকচোন। এটা একেবাৰে বহুত ভয়ংকৰ খবৰ আছে। কি খবৰনো চিষ্টাৰ? ৰাখিবা গৈছোঁ। এয়া কি? এইজন যে আকৌ জীয়াই এয়াতো মৰিছিলে। ডক্টৰ ছাৰ, ভিতৰলৈ ছোৱালীজনী সোমাইছিলে। ছোৱালীজনী যেতিয়া তেওঁৰ গাত পৰিছিলে ঘপককৈ সাপ এখন নহয়। মই আচলতে আপোনাকে মাতিছোঁ আৰু। আপোনালোকে বাৰু ইয়াৰ কিবা এটা অৰ্থ বুজি পাইছেনে? নাই, আমি একো বুজি নাই পোৱা। আপুনি কওকচোন। এয়া চব ভগৱানৰ লীলা। মই যেনেকৈ এতিয়া ভগৱানক প্ৰাৰ্থনা কৰি থাকোঁ, সেৱা কৰি থাকোঁ, যাৰ ফল মোৰ আজি ঘূৰি চিনি পাইছে। আচলতে মই কেতিয়াও মোৰ কাৰণে মই আশীৰ্বাদ বিচৰা নাছিলোঁৱেই। সদায় তেওঁ ভালে থাকক বুলি মই সকলো সময়ত তেওঁৰ কাৰণে আশীৰ্বাদ বিচাৰিছিলোঁ। সেইবাবে তেওঁ আজি ইমান ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলে। আপুনি ঠিকেই কৰিছে। মই আপোনাক কিমান গালি পাৰিলোঁ ভগৱানৰ নাম নল'ব বুলি, কিন্তু আজি কেইজন ভগৱানে মোৰ মৰাৰ পৰা বচালে। সঁচাই দেই, এই পৃথিৱীত ভগৱান নাই বুলি ভাবিছিলোঁ, কিন্তু আজি এই দৃশ্যটো নিজৰ চকুৰ আগতে দেখি মই সম্পূৰ্ণৰূপে নিশ্চিত যে এই পৃথিৱীখন ভগৱান থাকিলে একো নহয়। আজিৰ পৰা মই আহোঁতে একেবাৰে প্ৰাৰ্থনা কৰি মেলি আহিব লাগিব।
যদি সকলো মানে ভগৱানৰ ওপৰত বিশ্বাস থাকে তেন্তে ভগৱানে কেতিয়াও তেওঁক আঁতৰ কৰি দিব নোৱাৰে আৰু তেওঁ সকলো বিপদৰ পৰা তেওঁ ৰক্ষা কৰিব। এতিয়া মই মাৰ পৰা ভগৱানৰ নাম ক'ব বিচাৰিছোঁ। জয় শ্ৰীৰাম। আপোনালোকে মোৰ দৰে নহ'ব, আপোনালোকেও এই সকলোবোৰ একেবাৰে ভালদৰে ভগৱানে ৰচনা কৰিছে। আপোনালোকে একেবাৰে ভগৱানৰ পৰা বিশ্বাস ৰাখক, আপোনালোক কেতিয়াও বিপদত নপৰে। আৰু যদি এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়া কৰি ল'ব আৰু লগতে এই ভিডিঅ'টো লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগিছে নে বেয়া লাগিছে এটা কমেণ্ট কৰি দিব। ভাল লাগিলেও কমেণ্ট কৰে, বেয়া লাগিলেও কমেণ্ট কৰিব। আচলতে কমেণ্ট কৰিব। ধন্যবাদ।